অভিযান চলি আছে আপুনি ইয়াতে দেখিবলৈ পোৱা গৈছে কি ক'ব বিচাৰিব মইতো উদাহৰণ বস্তুটো হ'ল কি আজি মই শুনি পালোঁ যে বৰ্তমান যে অনুষ্ঠিত আগত কোনোবাই বোলে বম স্থাপন কৰা শুনিছোঁ কিন্তু বিশেষ এতিয়া পুলিচ দল আহিলে পানীতোলা বা তিনিচুকীয়াৰ পৰা আহিলে কিন্তু বিশেষ পুলিচ দলে চাই মেলি একো নাপালে বিশেষ সিহঁতি চাই মেলি ওলাই গুচি গ'ল পাইছে নেকি কিবা একো পোৱা নাই গোটেই ঘৰ চবফালে সম্পূৰ্ণ বাৰী চবফালে চালে কিন্তু একো পোৱা নগ'ল বৰ্তমান প্ৰথম খবৰটো আপোনাক ক'ৰ পৰা ইনফৰ্মেশ্যনটো খবৰটো মই আহিছোঁ ডিউটিৰ পৰা মই ৰাস্তাত দেখিলোঁ কি হ'ল পুলিচ বাৰী সোমাই আছিলে তেতিয়া মোৰ নিজৰ চাবি থাকে মই নিজৰ চাবি বিশেষ মই নাজানো অনুষ্ঠিত মহাশয় এইটো ঘৰত আজিকালি বাস নকৰে নেকি এখেত নাথাকে ইয়াত থাকে প্ৰায় গুৱাহাটীতে থাকে তাৰ ভাড়াঘৰত থাকে মাজে মাজে ধৰক 2 মাহে 3 মাহে হয়তো 4 মাহে এদিন আহে 2 দিন আহি গুচি যায় এই খবৰৰ পৰা আপুনি অনুষ্ঠিতৰ লগত সংযোগ স্থাপন কৰিছিলে নেকি বৰ্তমান মই ফোনলৈ পোৱা নাই এতিয়া কৰিমে বৰ্তমান এতিয়া আপোনালোকৰ হয়তো সি পাবই চেনেলত এতিয়া বৰ্তমান মই খবৰ কৰিম এনেকুৱা ঘটনাটো প্ৰথম চলিছিলে বুলি হয়তো এখেতে যদি গম পায় মই নাজানো কিন্তু মই কিন্তু এতিয়ালৈকে মোক যোগাযোগ পোৱা নাই কিবা আহ্বান থাকিব নেকি আহ্বানটো কি থাকিব ভৱিষ্যত যাতে হ'ব নালাগে ক'তো যদি ভৱিষ্যত এনেকুৱা যদি মানে তেজৰ ফাকু খেলিব নালাগে এইটো ভৱিষ্যত আমি কামনা কৰক আচলতে শান্তিকে থাকিব যেতিয়া অসমত যেতিয়া শান্তিকে আছে তেতিয়া শান্তিকে থকাটো ভাল দেখিব যদি কাইলৈ কিবা এটা হৈ যাব ডাঙৰ ঘটনা ঘটি যাব সেইটোৱে মই আপোনালোকৰ আশীৰ্বাদ থাকিলে মই পানীতোলা আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক মই জনাইছিলোঁ এই বিষয়ে আহিম বুলি কৈছে কিন্তু এতিয়ালৈকে আহি পোৱাহি নাই আমি ভয় শংকাত থাকিবলগীয়া আছে কাৰণ মোৰ ঘৰটো অনুপ চেতিয়া ঘৰৰ পিছফালে মোৰ ঘৰ আছে আৰু আমি দুঘৰ একেবাৰে কাষতে আছোঁ আমাৰ কাৰণে ভয় শংকা হৈছে আৰু অনতিপলমে এই ইয়াত আহি প্ৰশাসনীয় যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ কাৰণ আমাৰ পৰিয়াল আছে আৰু যিহেতু ইয়াত সংস্থাপন কৰিছে বুলি পৰেশ বৰুৱা ডাঙৰীয়াই বিবৃতি যোগে অনুপ চেতিয়া বিবৃতি যোগে গম পাইছোঁ আৰু অনুপ চেতিয়া অনতিপলমে ইয়াৰ ওপৰত এটা পুলিচ প্ৰশাসন বিষয়াক অনতিপলমে বিহিত ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাব লাগিছিলে যিহেতু তেখেতৰ ঘৰটো মোৰ ঘৰৰ কাষতে আৰু তেখেত ইয়াত নাথাকে তেখেতৰ এইটো হ'ল জিৰণি ঘৰ আৰু বিশেষকৈ মোৰ বেছি ভয় শংকা এইটো কাৰণে হৈছে কাৰণ দুটাকে বম আগে পিছে বুলি ক'লে মানে আগফালে আমি ওলাবলগীয়া হয় মোৰ পদূলিটো আগফালে আছে ইয়াতে আছে আৰু পিছফালে মোৰ ঘৰটো আছে তাৰ কাষতে বাগানখন আছে বাগানখনত বহুত জাবৰ জোথৰ ভৰি আছে তাতে আছে বুলি কৈ দিছে কিন্তু এতিয়ালৈকে যে পুলিচ প্ৰশাসনৰ বিষয়া মই DSP ছাৰক মই ফোন কৰিছিলোঁ তেখেতে ক'লে মই কৰি আছোঁ বুলি ক'লে কিন্তু এতিয়ালৈকে প্ৰায় 2 ঘণ্টাৰ ওপৰত হৈ গ'ল কিন্তু এতিয়ালৈকে কাকো দেখা নাই সেইকাৰণে অনতিপলমে মই অনুৰোধ জনাইছোঁ যে তিনিচুকীয়া জিলাৰ প্ৰশাসন বিষয়াসকলক অনতিপলমে আহি আমাৰ ইয়াত অনুসন্ধান চলাবৰ বাবে অনুৰোধ জনাইছোঁ দেখিবলৈ পোৱা যায় যে পুলিচ নাই কৰা আচলতে কিহৰ কাৰণে অহা নাই পুলিচ প্ৰশাসনে জানে কাৰণ ইমান বাৰম্বাৰ আমি জনসাধাৰণ হিচাপে খবৰ দিয়াৰ পিছতো নাই অহা সেইটো এটা আশ্চৰ্যজনক বিষয় আৰু আমি কেনেকৈ বিশ্বাস কৰিম পুলিচৰ ওপৰত আৰু এনেকুৱা হৈ থাকিলে আমাৰ অসমখন কেনেকে কি হ'ব মই ইয়াকে ক'লো আৰু অনতিপলমে মানে ইয়াক বিচাৰ খোচাৰ কৰি আমাৰ সমাধান সূত্ৰটো উলিয়াই দিব লাগে বুলি আশা কৰিম